আমি আমাৰ বিধান দলৰ কেনেকৈ আমি আগবঢ়াই নিম বাস্তৱ তাৰ কাৰণে আমাৰ সকলোৰে অংশগ্ৰহণ সহযোগিতাটো প্ৰয়োজনীয়তা হ'ব। ইতিমধ্যে অৰুণোদয় চৰকাৰৰ এটা নতুন চিন্তা, নতুন ভাৱনাৰে, নতুন উদ্যমেৰে অসম গণ আজি অসম গণ পৰিষদ দলৰ ডিব্ৰুগড় জিলা সমিতি কাৰ্যালয়ত অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতি আৰু অসম গণ পৰিষদ তিনিচুকীয়া জিলা সমিতি এখনি যৌথ সভা অনুষ্ঠিত হৈছে। মূলতঃ ইয়াত সাংগঠনিক বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ওপৰত আৰু সাম্প্ৰতিক যিটো ৰাজনৈতিক পৰিস্থিতি, বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত আলোচনা কৰি অসম গণ পৰিষদ দল কেনেদৰে আগবাঢ়িব সেই কথাখিনিৰ ওপৰত আলোচনা কৰা হৈছে। এই সময়তে আজিৰ সভাত অসম গণ পৰিষদ দলৰ 40 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এইবাৰ ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ জেৰাই গাঁৱত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে সেই সম্পৰ্কটো কেনেকৈ এই প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত কৰা হ'ব সেই সম্পৰ্কত আলোচনা কৰা হৈছে। আৰু এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে অসমৰ আঞ্চলিকতাবাদ, অসমৰ জাতীয়তাবাদ যাতে সবল ৰূপত আগুৱাই নিব পৰা যায়, অসমৰ জাতীয়তাবাদক যদি অসমীয়া যি জাতীয়তাবাদ সেই জাতীয়তাবাদ যদি সংগঠিত কৰিব পৰা যায় তাৰ ওপৰত আজি আলোচনা কৰা হৈছে। অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি 2016 চনৰ পৰা মিত্ৰজোঁট হিচাপে চৰকাৰ চলাই আছে। তাৰ আগতো আমাৰ মিত্ৰতা হৈছে, 2016 চনৰ পিছত মিত্ৰতা সফল হৈছে আৰু আমি দুটা কাৰ্যকাল চৰকাৰ চলাই আছোঁ। তো সেই হিচাপত বিধানসভা এই পঞ্চায়ত নিৰ্বাচন মিত্ৰতা হিচাপে খেলিব লাগে। কিন্তু ইয়াৰ আগৰ যিটো পঞ্চায়ত নিৰ্বাচন আছে সেইটো আমি অকলে অকলে খেলিছিলোঁ। যোৱা সমস্যাত পৰিষদীয় বিভিন্ন নিৰ্বাচন ক'ৰবাত মিত্ৰতা হৈছে, ক'ৰবাত মিত্ৰতা হোৱা নাই। গতিকে আগন্তুক পঞ্চায়ত নিৰ্বাচনটো মিত্ৰতা হ'বনে নহ'ব এই মুহূৰ্তলৈকে আলোচনা হোৱা নাই। কিন্তু হ'লেও অসম গণ পৰিষদ দলে অসম গণ পৰিষদৰ নিজা সাংগঠনিক দিশ প্ৰতিটো বুথত শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু প্ৰতিটো বুথত সভা অনুষ্ঠিত কৰি আছে। গতিকে যিহেতু এবাৰ নিৰ্বাচনত দলীয় প্ৰতীক নাই, বুথ পৰ্যায়ত দলীয় প্ৰতীক নাই, পঞ্চায়ত পৰ্যায়ত পঞ্চায়ত সভাপতি পদৰ কাৰণে নিৰ্বাচন নহয়, ৱাৰ্ড মেম্বাৰৰ কাৰণে ইলেকশ্যন হ'ব। গতিকে প্ৰতিটো ৱাৰ্ডত যাতে অসম গণ পৰিষদৰ নিজা পাৰ্টি থাকে তাৰ কাৰণে ইতিমধ্যে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ডিব্ৰুগড় তিনিচুকীয়া জিলাত যাতে ইয়াত থকা সকলো পঞ্চায়ততে অসম গণ পৰিষদ দলে প্ৰতিটো বুথত যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যদি মিত্ৰতা হৈ আলোচনা হয় সেইটো বেলেগ কথা হ'ব। আৰু অন্যতে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত দলীয় প্ৰতীক থাকিব। গতিকে সেইকেইটা পদতো পৰিণত কৰিব পৰাকৈ অসম গণ পৰিষদ দলক সকলো প্ৰকাৰে সাজু কৰি তুলিবৰ কাৰণে আলোচনা কৰা হৈছে। আৰু আজি অতুল বৰা ডাঙৰীয়াই, দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই ইয়াৰ সম্পৰ্কত আমাৰ দলৰ কৰ্মীসকলক উৎসাহ বৃদ্ধি কৰিবৰ কাৰণে আজি সভাত উপস্থিত আছে আৰু আমাক মাৰ্গদৰ্শন কৰিছে।